হেল্ল' ভিউৱাৰ্ছ, যোৱাকালি 25 জুন তাৰিখে DEEৰ ফালৰ পৰা যিখন ছেকেণ্ড ফেজৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰা হৈছে, এই লিষ্টখনত যিসকল কেণ্ডিডেটৰ নাম আহিছে তেওঁলোক কেৱল NIOS DLED প্ৰাৰ্থী নেকি? নে ৰেগুলাৰ মুডত যিসকলে BEd DLED কৰিছে তেওঁলোকৰো নাম আহিছে? এই লিষ্টখনত যিসকল প্ৰাৰ্থীৰ নাম আহিছে, যিসকল কেণ্ডিডেটৰ নাম আহিছে, তেওঁলোকৰ মাজত ৰেগুলাৰ মুডত BEd DLED কৰা প্ৰাৰ্থীৰ নামো আছে আৰু NIOS DLED প্ৰাৰ্থীৰ নামো আছে। দুই ধৰণৰ প্ৰাৰ্থী ইয়াত মিক্স হৈ আছে এই লিষ্টখনত। আৰু দ্বিতীয় কথাটো হৈছে যিসকল NIOS DLED প্ৰাৰ্থী তেওঁলোকক ইন ছাৰ্ভিচ প্ৰুফ কৰিবৰ কাৰণে কোৱা হৈছে। লাষ্টৰ পইণ্টকেইটা চালে আপোনালোকে দেখিব এই লিষ্টখনত যিসকল কেণ্ডিডেটৰ নাম আহিছে তেওঁলোক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব গুৱাহাটীৰ খানাপাৰাত থকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ ৰহিকা তাত যাব লাগিব। ডেট দিয়া আছে 27 জুনৰ পৰা 8 জুলাইলৈকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। কোনজন কেণ্ডিডেট কোন তাৰিখে যাব লাগিব সেইখিনি ইয়াত লিখা আছে, টাইম দিয়া আছে, টেবুল নাম্বাৰ দিয়া আছে, সেইমতে তেওঁলোক গৈ উপস্থিত হ'ব লাগিব। অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেটৰ লগতে কি কি ডকুমেণ্ট আপোনালোকে নিব লাগিব সেইখিনি পইণ্ট নাম্বাৰ 2ত উল্লেখ কৰা হৈছে। এতিয়া এই যিখন লিষ্ট পাব্লিছ হৈছে এই লিষ্টখনত বহুত কেণ্ডিডেটৰ নাম নাই, তেওঁলোকৰ নাম নাহিব নেকি? আপোনালোকে শেষৰ পইণ্টটো চালে দেখিব যে ইয়াৰ পাছত আৰু এখন লিষ্ট ওলাব। এই যি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াৰ আৰু লিষ্ট ওলাব আৰু সেই লিষ্ট জুলাই মাহতে ওলাব। যিসকলৰ নাম এইখন লিষ্টত নাই তেখেতসকলৰ ইয়াৰ পিছৰ লিষ্টত নাম আহিব পাৰে। এতিয়া বহুতে প্ৰশ্ন কৰি আছে কাট অফ কিমান গৈছে, কাট অফ কিমান যাব পাৰে। আপোনালোকে LP ME পুৰাওঁতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিলে, ডিষ্ট্ৰিক্ট ছিলেকশ্যনৰ ওপৰতহে সেইটো ডিপেণ্ড কৰিব কাট অফ কোন ডিষ্ট্ৰিক্টত কিমান গৈছে। আপোনাতকৈ কম পোৱাই জানো চাকৰি পাব, আপোনাতকৈ বেছি পায়ো কোনোবাই চাকৰি নাপাব, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ বেলেগ বেলেগ যাব। কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব সেয়া ডিষ্ট্ৰিক্ট ৱাইজ ভেকেণ্ট পোষ্ট কিমান আছিলে তাৰ ওপৰত ডিপেণ্ড কৰিব। যিসকলে এপ্লাই কৰিছে সেইখন ডিষ্ট্ৰিক্টত তেওঁলোকৰ মাৰ্কছখিনি তাৰ ওপৰতো ডিপেণ্ড কৰিব। বহুতকেইটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিহে কাট অফটো নিৰ্ধাৰিত হয়। গতিকে ডিষ্ট্ৰিক্ট ছিলেকশ্যনটো ইয়াত গুৰুত্বপূৰ্ণ। ইয়াত নাম অহা কিছুসংখ্যক প্ৰাৰ্থীৰ পৰা গম পোৱা গৈছে 64, 65 এনেধৰণৰ পাৰ্চেণ্টেজত যদি আছে URৰ তেতিয়াহ'লে কিন্তু ইয়াৰ পিছত যি লিষ্ট ওলাব সেই লিষ্টত কিন্তু নাম অহাৰ পচিবিলিটি আছে। আৰু বহুতে সুধি আছে 4500ৰ লিষ্ট কেতিয়া পাব্লিছ হ'ব। 5500ৰ ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হৈছে। ইয়াৰ পিছত আৰু লিষ্ট পাব্লিছ হ'ব। 5500ৰ প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত 4500ৰ লিষ্ট পাব্লিছ হ'ব। লগতে এইটো কথাও জনাই থওঁ যে 4500ৰ এপইণ্টমেণ্ট 10 অক্টোবৰতে দিব, কাৰণ 10 অক্টোবৰত যিমানকেইটা ডিপাৰ্টমেণ্টৰ অলৰেডি পৰীক্ষা হৈ গৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, এনেধৰণে লিষ্ট পাব্লিছ হৈ থকা সকলোখিনি ডিপাৰ্টমেণ্টৰে এপইণ্টমেণ্ট 10 অক্টোবৰতে দিয়া হ'ব। আৰু নিউ ভেকেঞ্চিৰ কথাও 10 অক্টোবৰতে বোধকৰো ঘোষণা